এইটো আইকন মই গুগল ড্ৰাইভত ছেভ কৰি দিম দিয়া। চ' তুমি এইটোৰ কাৰণে এগেইন এইটো ষ্টেপ কৰিব নালাগিব, তাৰে পৰা তুমি চিধা ডাউনলোড কৰিব পাৰিবা। দেন তোমাৰ এইটো যিটো কালাৰ আছে, এইটো কালাৰ মই আৰু এটা তোমাক শিকাওঁ তোমাক। মই বাটন দিছোঁ, বাটন দিয়াৰ পিছত এইটো ছেইম কালাৰ লাগে ন মোক। এডিট বাটনে ক্লিক কৰিছোঁ, দেন ষ্টাইলত ক্লিক কৰিছোঁ, দেন ফিল কালাৰত ক্লিক কৰি পেলাই পিক কালাৰত ক্লিক কৰিছোঁ। পিক কালাৰত ক্লিক কৰি তুমি য'ত মাউচ ল'বা তাৰে কালাৰ তোমাক দেখাব কোনটি কালাৰ লাগে তোমাক। চ' মই মাউচটো ইয়াতে আনিছোঁ, ইয়াতে আনি কিনে জাষ্ট এটা ক্লিক কৰিম মাউচেদি, বুজি পাইছে? ক্লিক কৰাৰ লগে লগে এইটো কালাৰ চেঞ্জ হৈ যাব। ইয়াতে ক্লিক কৰিছোঁ, ইয়াৰ কালাৰ এইটো তোমাৰ এইটো কালাৰলৈকে চেঞ্জ হৈ গৈছে। চ' মই কাটি দিওঁ এতিয়া ফাৰ্ষ্ট। এণ্ড তাৰপিছত ইয়াতে তোমাৰ বাটনত আইকন এটা আছে, এৰো আইকন হোষ্টিকনো চিলেক্ট কৰা অপশ্যন নাই হা। চ' সেইটো কাৰণে মই শিকিছোঁ এগেইন ChatGPT-ত, তাতে লিখিছোঁ মই এৰো আইকন। এতিয়া এৰো আইকন এনেকৈ দি দিছে মোক। চ' এইটো পৰা যোনটো ভাল লাগে, মই একদম মিনিমেলিষ্টিক এইটো লৈছোঁ মই। এইটো লৈ কিনে ইয়াতে এডিট বাটনত তোমাৰ চাই কিনে ইয়াতে পেষ্ট কৰি দিছোঁ। দেন ইয়াতে আইকনটো আহি গৈছে। তাৰপিছত তোমাৰ এই এফিলিয়েট ডিছক্ল'জাৰটো দিব লাগিব। এইটো বহুত ডাঙৰ ডিছক্ল'জাৰ দিছে, একদম শ্বৰ্ট ডিছক্ল'জাৰ এটা আছে, মই তোমাক দি দিম। একদম শ্বৰ্ট ডিছক্ল'জাৰ এটা আছে, এইটো দিব লাগিব তলত। দিছ পেজ ইজ কণ্টেইন এফিলিয়েট লিংকছ। অপাচিটি মানে চকুত পৰা বহুত কমকৈ চকুত পৰাকৈ দিম, বুজি পাইছা ন? ইমান অপাচিটি নিদিম, এইটো বহুত সৰুকৈ ইটালিক্সত দিম একদম তলত। এণ্ড এইটো বাটনটো অলপমান বেছি বল্ড, এইটো বাটনটো অলপ কম বল্ড। চ' এইটো আই থিংক এইটো ৰুবিক লাইটত আছে, এইটো ৰেগুলাৰ হয়, এইটো ৰেগুলাৰত আছে। আই থিংক এইটো অলপ বেলেগ চেঞ্জ কৰি চাওঁ কিনে মিডিয়ামত দিওঁ। য়েছ, মিডিয়ামত এইটো নিচিনা হৈছে। এণ্ড তোমাৰ এইটো অলপ এনে ছাইডত জাগাটো কম আছে, এইটো জাগা অলপ বেছি আছে। চ' এইটো জাগা অলপ বেছি বঢ়াই দিওঁ মই ছাইডত। এটা কাম কৰিম ৰ'বা, এইটো যি তোমাৰ ডিছক্ল'জাৰ দিব লাগে এফিলিয়েট লিংকছৰ, ছেইম পেজত নিদিম। এইটো আমি তলত এটা ফুটাৰ হিচাপে বনাম, দেন তাতে দিম। একদম এইটো তলত নেদাম, বেলেগকৈ দিম। এনেকুৱা VSL দিছে, VSL দিয়াৰ পিছত এই কি আছে তোমাৰ ৰেফাৰেঞ্চ কেইটা দিছে, দিয়াৰ পিছত তলত কিবা দিছে, ইজ নট ইভালুৱেটেড বাই ফুড ড্ৰাগ ডিষ্ট্ৰিবিউশ্যন প্ৰডাক্ট আৰ নট ইণ্টেণ্ডেড টু ডায়েগন'জ, ট্ৰিট, কিয়ৰ এনি ডিজিজ। চ' এনেকৈ দিব লাগিব আমি ইয়াতে। চ' মই কি কৰিলোঁ, নিউ ফুটাৰ আনি কিনে এইটো কালাৰ কৰিছোঁ মই কালাৰ চেঞ্জ কৰিছোঁ। তোমাৰ ইয়াতে যাই কিনে ছেকশ্যন কালাৰটোত মই ক্লিক কৰি কিনে এটা এইটো কালাৰ আছে, কালাৰ কোডটো তুমি চাই লোৱা, এইটো কালাৰ কোড। চ' এইটো কালাৰ কোড পেষ্ট কৰিলে তুমি এইটো পাই যাবা। এইটো কালাৰ আমি ইয়াতে আনিম। চ' দুটা ফুটাৰ হৈ গ'ল। এটা কাম কৰিম, এইটো আমি হাইড কৰি দিম অনলি এইটো ৱেব পেজৰ কাৰণে। হাইড অন দিছ পেজ, চ' এইটো পেজত এইটো হাইড হৈ গৈছে, বুজি পাইছা? এণ্ড এইটো ফুটাৰ আছিল, এইটো এনেকৈ থাকক, এইটো ছাইডত 60 মানে গেৰেণ্টি অলপ, এইটো অলপ তলত পিনে দি দিওঁ, যাতে অলপ স্পেচ থাকক, চকুত যাতে ফ'কাছ যাতে থাকে, নট লাইক ইয়াতে, বুজি পাইছা? এণ্ড মোবাইলতো আমি এইটোতো হাইড কৰিছোঁৱে। এইটো আৰু সৰু কৰিব লাগিব মোবাইলত। 14 আছে, আমি 10 দিওঁ কেনে আমাৰ। য়েছ, চ' মোবাইলত আমি 10 দিম। তাতে তোমাৰ মেনশ্যন কৰোঁ, বাট মেইন ফ'কাছ যাতে তাতে নাযায়। 10 বা 11 দিব পাৰিম। য়েছ, 10 বা 11 দি দিম। এতিয়া বাকী অটো লেআউট ফিক্স যিটো আছে, এটাকৈ গোটেইকেইটা ফিক্স কৰা।